জাতি মাটি ভেটি সেইবিলাক এইবোৰ লেকচাৰ মাৰি লাভ নাই। সেইবোৰ লেকচাৰ বহুত শুনিলোঁ মই এতিয়া সৰুৰ পৰা এইবিলাকে শুনি থাকিলোঁ আৰু তোমালোকতো বহুত সৰু, এইবিলাক ইহঁতো সৰু বহুত মোতকৈ। চ' আটাইতকৈ বুঢ়া চাগে মই আছোঁ। চ' মৰালৈকে এইবিলাক শুনিবলৈ মন নাই আৰু এখন ভাল অসম, সুন্দৰ অসম, ধুনীয়া অসমখন দেখিবলৈ মন আছে। চ' সেইকাৰণে সৰ্বদাকো কওঁ, হিমন্ত দাকো কওঁ যে উল্টাং পাল্টাং কথা নক'ব। সেইটো দায়িত্ব মোৰ, উল্টাং পাল্টাং মই কওঁ হয়। সৰ্বদাকো একো নকৰে, তেখেতে মোৰ লগত লৈছে। চ' মোৰ লগত ভাঙিবলৈ অনুৰোধ জনাইছো আৰু অকণমান চকু মেলি চাওক। সেই কৃপা সিন্ধু এনে বৰ কৃষ্ণ কৃষ্ণ কৰি থাকে, খালি কৃষ্ণ কৃষ্ণ কৰি থাকিলে কাম নাই, কাম কৰিব লাগিব। আৰু বেছি ফেষ্টিভেল পেট থাকিলে লাভ নাই। মই কাৰো নহয়, মই কংগ্ৰেছো নহয়, বিজেপি নহয়, মই কোনো গভৰ্ণমেণ্টৰ নহয়। মোৰ চৰকাৰখন নিজৰ মানুহৰ চৰকাৰ। সেইকাৰণে মানুহৰ লগত থাকিম, সদায় মানুহৰ লগত থাকিম আৰু এই ধৰণে সকলোৱে সহযোগ কৰিব। আৰু এই বিজেপিক যেনেকৈ গান গাবলৈ জিকাইছিলোঁ, এইবাৰ হৰুৱাম কিন্তু এইবাৰ আকৌ গান গাই হৰুৱাম। পলিটিক্স নকৰিবা বন্ধু, আকৌ এবাৰ কৰোঁ। সকলো ৰাইজ একত্ৰিত থাকক। উই শুড বি ইউনিফাইড কমাণ্ডোজ। থেংক ইউ।